জুবিন দাটো হ'ব নোৱাৰে জুবিন দাৰ অনুৰাগী যদি হয় জুবিন দাক যদি আপোনালোকে অকণমানো যদি ফ'ল' কৰে অকণমানো 0.1% যদি জুবিন দাক আপোনালোকে ফ'ল' কৰে তেতিয়াহ'লে এটা কাম কৰক প্ৰথমতে আপোনালোকে সাম্প্ৰদায়িকতাৰ যি ঘৃণা এই ঘৃণাটো আপোনালোকে দূৰ কৰক সাম্প্ৰদায়িক সম্প্ৰীতিৰ আপোনালোকে আলোচনা কৰক কোনো ধৰ্মক কোনো জনগোষ্ঠীক কোনো জাতিক আপোনালোকে যেন অপমান নকৰে আপোনালোকে যেন তাচ্ছিল্য নকৰে এই ক্ষেত্ৰত প্ৰথমতে আগবাঢ়ক তাৰ পাছত আহিল কথাটো জুবিন দাই যিখন অসমৰ সপোন দেখিছিল জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যি ভেদাভেদহীন এখন যি অসমৰ সপোন দেখিছিল যি সমাজৰ সপোন দেখিছিল সেই সমাজখন প্ৰতিষ্ঠা কৰক সেই সমাজখন যদি প্ৰতিষ্ঠা কৰিব পাৰে তেতিয়া আপোনালোকক আমি জুবিন দাৰ সঁচা অনুৰাগী বুলি ক'ব পাৰিম আপোনালোকে কৈ আছিলে নহয় জুবিন দাৰ সঁচা অনুৰাগী জুবিন দাৰ মিছা অনুৰাগী কৈছিলে নে নাই যদি আপোনালোকে সঁচাকৈ জুবিন দাৰ সঁচা অনুৰাগী তেতিয়াহ'লে প্ৰথমতে আপোনালোকে এই ক্ষেত্ৰত আগবাঢ়ক যাতে জুবিন দাৰ প্ৰথম যিটো আমি চিনি পাওঁ যে কোনো জাতিয়ে কোনো ধৰ্মই কোনো জনগোষ্ঠীয়ে জুবিন দাক বান্ধি ৰাখিব পৰা নাছিল সদায় সম্প্ৰীতিৰ কথা কৈছিল এইখিনি কথা প্ৰথমতে আপোনালোকে মানক আৰু এইখিনি কথা আপোনালোকে সমাজত বিয়পাই দিয়ক